নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্কৰ্ডেমিৰ আন এটা ভিডিঅ'লৈ আজি আমি সিটেট পোৰ্শনৰ কিছুমান প্ৰশ্ন ডিসকাশন কৰিম ঠিক আছে সো আমি জিওগ্ৰাফিৰ প্ৰশ্ন কিছুমান আজি আলোচনা কৰিবলৈ চাম আৰু মন কৰিব যে এই প্ৰশ্নসমূহ যে আমি আজি আলোচনা কৰিম তাৰ এই টপিকখিনি কিন্তু আপোনালোকৰ পৰীক্ষাত আগে পিছে দেখি থকা হৈছে মানে ফ্ৰিকুৱেন্টলি ৰিপিটেড টপিকস হয় এবোৰ সো মই যেতিয়া প্ৰশ্নসমূহ ইয়াতে বৰ্ডত লগাই দিছো না ভাবিব যে এই প্ৰশ্নখিনি এক্সাক্ট আহিব পাৰে পৰীক্ষাত বাট মূল উদ্দেশ্যটো হৈছে যে এই টপিকখিনি আপোনালোকে যেতিয়া পঢ়িব এই টপিকখিনি যাতে আপোনালোকৰ হাতৰ পৰা থাকি না যায় হেতু আমি ভালদৰে চেষ্টা কৰিব যাতে লাগে ঠিক আছে সো আহক আজিৰ প্ৰশ্নসমূহ আমি আৰম্ভ কৰো আমি question or pattern যোনবোৰ টপিক ৰিপিটেডলি পৰীক্ষাত হয়তো কভাৰ হৈ আহিছে আৰু এইখিনি টপিক আমি যাতে নেক্সট আমি যেতিয়া আমাৰ প্ৰিপাৰেচন কৰিম সেই প্ৰিপাৰেচনত যাতে আমাৰ হাতৰ পৰা যাতে বস্তুখিনি থাকি না যায় আৰু পৰীক্ষাত হয়তো 1-2 নম্বৰ যিখিনি আমাক লাগে সেইখিনি আমি যাতে লুজ কৰিবলগীয়া নহয় হেতুৰো আমি 100% চেষ্টা দিব লাগিব ঠিক আছে ওকে আহক প্ৰশ্নসমূহ চাও আমি Okay, so our geography portion of the topic আছে যত আমি পৃথিৱীখনৰ কথা পঢ়ো হয়নে earth in the solar system বুলি আছে ঠিক আছে earth in the solar system বুলি এটা টপিক দিয়া হৈছে ঠিক আছে earth in the solar system বুলি এটা টপিক দিয়া হৈছে ঠিক আছে এই যেটো পৃথিৱীৰ কথা earth in the solar system আৰু তাৰ লগতে এই solar system পঢ়ুতে আমি বিভিন্ন প্ল্যানেটছৰ কথা পঢ়ো গ্ৰহসমূহৰ কথা পঢ়ো ঠিক আছে আৰু এই গ্ৰহসমূহৰ কথা প্ৰশ্ন আমি সাধাৰণতে সিটেটৰ প্ৰশ্ন কাকতত আমি দেখিবলৈ পাও ঠিক আছে কেতিয়াবা আমাক সিকোয়েন্স মিলাবলৈ দিয়ে according to the chronology with reference to distance from the sun ঠিক আছে বা কোনটো কাৰ পিছত আহে হেতু মিলাবলৈ দিয়ে ঠিক আছে তেনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আমি সাধাৰণতে দেখিবলৈ পাই গৈ থাকো ঠিক আছে সো ইয়াতে প্ৰথম প্ৰশ্নটো মই দেখামতে ইয়াতে সুধিছে about the earth's twin because of its size আৰু shape ঠিক আছে তাৰ পিছত আমাক red planet বুলি কোনটো কয় ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা assertion reason statement questions আমি দেখি যাব পাৰো ঠিক আছে মন কৰিব মই বাৰে বাৰে কৈছো প্ৰশ্নখিনি বেসিক লেভেল প্ৰশ্ন আছে ইয়াতে আৰু এই বেসিক লেভেল প্ৰশ্নখিনিৰ মাজতে আমাৰ যোনখিনি টপিক ইনভলভ হৈ আছে সেই টপিকখিনি আপোনালোকে দেখিবলৈ পাব এই টপিকখিনিৰ ভিতৰতে আমি প্ৰশ্ন সাধাৰণতে কি বুলি কয় ট্যাকল কৰিবলৈ মানে ট্যাকল কৰা পসিবিলিটি আহিব পাৰে আমাৰ পৰীক্ষাত ঠিক আছে ওকে সো ইয়াতে পৃথিৱীৰ টুইন বুলি কৈছে because of its size and shape মানে আমাক কি কৈছে যে পৃথিৱীৰ লগত কিহৰ সিমিলাৰিটি আছে what is the similarity with earth similarity আছে with that of কিহৰ লগত সাইজৰ সিমিলাৰিটি আছে ঠিক আছে আৰু দ্বিতীয়তে আমাক কি শেপৰ লগত সিমিলাৰিটিৰ কথা কৈছে ঠিক আছে similarity with size and that of shape ঠিক আছে similarity between size and shape বুলি কৈছে okay so a correct answer to yare hoy the earth's twin বুলি কলে আমি ভেনাছৰ কথা বুজাও ঠিক আছে ভেনাছৰ কথা বুজাও কিহৰ কাৰণে ভেনাছক earthৰ twin বুলি কৈছে similarity দি দিয়া হৈছে similarity with that of the size and the shape ঠিক আছে so similarity আমি দেখিলো size আৰু shapeৰ similarity আছে and হেতু ৰিজনৰ কাৰণে আমি দেখিবলৈ পাইছো যে পৃথিৱীৰ twin বুলি কয় but আমি যদি ডিফাৰেন্সেছৰ কথা চাবলৈ যাও ঠিক আছে যত সিমিলাৰিটিজ থাকিব তাতে ডিফাৰেন্সেসও থাকিব ঠিক আছে যত সিমিলাৰিটি থাকিব তাতে ডিফাৰেন্সেসও থাকিব সো ডিফাৰেন্সেস মেইনলি উইথ দ্য কম্পোজিশন অফ এটমস্ফিয়াৰ ঠিক আছে এটমস্ফিয়াৰ মানে বুজিছে যেটো বায়ুমণ্ডলৰ কথা আমি বাৰে বাৰে ডিসকাশন কৰিছো ইয়াৰ আগৰ সেশনস বোৰতো ঠিক আছে সো বায়ুমণ্ডলৰ যেটো কি বুলি কয় কি দৰে তাক কম্পোজ কৰা হৈছে কেনেকুৱা ধৰণৰ আমি তাতে গ্যাসেস পাম হেবোৰৰ লগত আমি এটা ডিফাৰেন্স ক্ৰিয়েট কৰিব পাৰো ঠিক আছে আমি যদি চাবলৈ যাও পৃথিৱীৰ এটমস্ফিয়াৰত ঠিক আছে পৃথিৱীৰ এটমস্ফিয়াৰত ইট ইজ লাৰ্জলি কম্পোজড অফ নাইট্ৰজেন ঠিক আছে ইট ইজ লাৰ্জলি কম্পোজড অফ কি নাইট্ৰজেন আৰু তাৰ পিছত আহে আমাৰ কি সেকেন্ড বাল্কি গ্যাস হিচাপে আমি অক্সিজেনক দেখিবলৈ পাও যদি ভেনাছৰ কথা ক'বলৈ যাও ভেনাছৰ বায়ুমণ্ডলটো প্ৰায়ভাগ লিভিং থিংছৰ বাবে ইমান এটা লিভেবল নহয় কাৰণ ইয়াতে আমাক কি লাগে কাৰ্বন ডাই অক্সাইড ইয়াতে আমি বেছিকে দেখিবলৈ পাও ঠিক আছে সো যত পৃথিৱীৰ এটমস্ফিয়াৰত আমি নাইট্ৰজেন আৰু অক্সিজেনক বাল্কি গ্যাস হিচাপে দেখিবলৈ পাও বাল্ক মানে বুজিছে বাল্ক মানে হৈছে বহু পৰিমাণে বস্তুখিনি
পোৱা যোৱাটোক আমি বাল্ক বুলি কৈছো ঠিক আছে কি বুলি কৈছো শব্দটো মই ব্যৱহাৰ কৰিছো বাল্ক ওকে বাল্কি গ্যাস বুলি কয় ঠিক আছে নাইট্ৰজেন আৰু অক্সিজেন ঠিক আছে this is the first bulkiest gas and oxygen becomes the second bulkiest gas আমাৰ পৃথিৱীৰ ক্ষেত্ৰত আৰু ভেনাছৰ কথা মই যেতিয়া কৈছো ভেনাছৰ কথা ক'লে কাৰ্বন ডাই অক্সাইড becomes the bulkiest gas of the atmosphere of Venus so হেতু এটা পাৰ্থক্য আমি ভেনাছ আৰু পৃথিৱীৰ মাজত দেখিবলৈ পাও কিন্তু হলেও পৃথিৱীখনক ভেনাছৰ টুইন বুলি কোৱা হৈছে কাৰণ তাৰ সাইজ আৰু শেপটো pretty much similar হয় ঠিক আছে Okay পৃথিৱীৰ shape বুলি যেতিয়া মই কৈছো মন কৰিব পৃথিৱীৰ shape is not completely spherical পৃথিৱীৰ shape টোক আমি geoid shape বুলি কও ঠিক আছে এটা additional information পৃথিৱীৰ shape টোক আমি কি বুলি কও we refer that shape as geoid ঠিক আছে আমি geoid shape বুলি refer কৰো all right next প্ৰশ্নটো চাব এতিয়া Okay আমাক এতিয়া নেক্সট প্ৰশ্নটো সুধিছে about 0 degree meridian ঠিক আছে সো 0 degree meridian যেতিয়া meridian বুলি কৈছো meridian বুলি ক'লে আমি longitude বুজাইছো ঠিক আছে longitude আৰু latitudeৰ মাজত আপোনালোকৰ ডিফাৰেন্স টু ক্লিয়াৰ হ'ব লাগিব ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব between what is longitude বা what is latitude ঠিক আছে longitude মানে আমি যোনখিনি vertical imaginary lines hekinik ami longitude bujao but on the other hand ami junkhini horizontal imaginary lines ase tak ami latitude bujao thik ase longitude mane ami ki bujalu longitude mane ami vertical imaginary lines khini bujaisu so 0 degree buli koise 0 degree buli kwar loge loge ami ki bujisu it is the central point right 0 degree buli kwar loge loge ami ki bujisu it refers to the central point right so 0 degree meridian buli kole ami prime meridian or kotha bujam thik ase we are referring to the prime meridian jetia 0 degree longitude or kotha koisu okay now prime meridian to 0 degree meridian hoy mane ki it is the 0 degree longitude thik ase 0 degree longitude aru equator yate apnaloke confuse নহব equator is the 0 degree ki latitude ঠিক আছে it divides the earth into two equal spheres northern hemisphere aru ki southern hemisphere right so the two equal hemispheres mane adha adha ভাগত ইকুয়ালি ভগাই কোনে ল্যাটিটিউড বাট এই টাইম মেরিডিয়ান টু যে হয় টাইম মেরিডিয়ান সরি প্রাইম মেরিডিয়ান যেটো হয় 0 ডিগ্রি মেরিডিয়ান ইট ইজ মোস্টলি কনসিডার্ড আ সেন্ট্রাল গ্রাউন্ড ঠিক আছে মাজ ভাগত হয় আৰু এইটোৰ পৰাই আমি স্টার্টিং পয়েন্ট টু পাও ফর মেজারিং টুয়ার্ডস দ্য ইস্টার্ন ডিরেকশন বা টুয়ার্ডস দ্য ওয়েস্টার্ন ডিরেকশন ঠিক আছে স্টার্টিং পয়েন্ট ঠিক আছে স্টার্টিং পয়েন্ট টু মেজার starting point to measure ki east or west direction thik ase east or west direction measure koriboloi ami ki prime meridian dal ব্যবহার করো ঠিক আছে তার পিছত another important information এইটো যে prime meridian কোন ফালেৰে পাস হয় ঠিক আছে prime meridian পাস হোৱা জায়গাটো হৈছে greenwich ঠিক আছে prime meridian পাস হোৱা জায়গাটো হৈছে greenwich ঠিক আছে greenwich আৰু হেতু আমি মেইনলি prime meridian dalor জায়গাটো prime meridian dalor location dal di again we use that to divide the world into different time zones okay divide the world into different time zones apnaloke jane ঠিক আছে সো এই টাইম জোনস বুৰ আমি according to the prime meridian কৰো আৰু এই যেটো গ্ৰীনিচৰ উচৰে পাজৰে থকা যেটো টাইম জোন হয় আমি তাক GMT বুলি কও যাক আমি কি বুলি কও গ্ৰীনিচ মিন টাইম ঠিক আছে ইন্ডিয়াত বেলেগ এটা টাইম জোন ফলো হয় যাক আমি IST বুলি কও that is Indian standard time but যদি আমি এই গ্ৰীনিচৰ উচৰে পাজৰে যদি টাইম জোনটো মেজার কৰিব যাও আমি we standard in a standard format ami GMT follow koru hetu area jak ami greenwich mean time boli ko clear hoise okay next ami sametia next proshno to jot amar mountain range or kotha koise mountain range that separates Europe aru Asia thik ase so Europe aru Asia ar kotha ami dekhi golu jihetu ami gom palu je proshno kakotot continents related proshno homu ketia ba ahi jabo pare thik ase so ami continents related questions bur eri dibo nwaro thik ase so continents related proshno bur continents related questions are very likely to come in your examinations ঠিক আছে ইউৰোপ আৰু এছিয়াৰ কথা again ঠিক আছে সো এই ইউৰোপ আৰু এছিয়া ডিভাইড কৰা কোনটো মাউন্টেন ৰেঞ্জ বুলি কৈছে ইয়াতে চাওক আপোনালোকৰ ৰেঞ্জ শব্দটো ব্যৱহাৰ কৰিছে ৰেঞ্জ মানে কি ইট ইজ নট সিম্পলি ৰেফাৰিং টু ওয়ান মাউন্টেন বা ওয়ান হিল ৰেঞ্জ বুলি যেতিয়া কৈছে ৰেঞ্জ বুলি বুজালে আমি কি বুজাইছো ৰেঞ্জ বুলি ক'লে আমি চেইন অফ মাউন্টেন বুজাইছো ঠিক আছে চেইনস অফ মাউন্টেন বা চেইন
বুজাব চেষ্টা কৰিছো ঠিক আছে সো আমি চেইনস বুজাইছো ওকে সো চেইনস অফ মাউন্টেন সো এটো যেটো আমি ৰেঞ্জ বুলি কৈছো হয়নে সো এই ৰেঞ্জটো কোনটো হয় বুলি কৈছে এন্ডিজ হয় হিমালয়াস হয় ইউৰেলস হয় নে ৰকিজ হয় ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰটো ইউৰেলস হ'ব ঠিক আছে ইউৰেলসে কি ইউৰোপ আৰু এছিয়া সেপাৰেট কৰে আৰু এটা কথা আপোনালোকে মন কৰিব ইউৰোপ আৰু এছিয়াৰ যদি আমি ল্যান্ড মাসেস খিনি একেলগে যোগ কৰো ঠিক আছে আমি তাক ইউৰেশিয়া বুলি কও ঠিক আছে দ্যাট বিগাৰ ল্যান্ড মাস যত আমি ইউৰোপ আৰু এছিয়াক একেলগে যোগ কৰি পেলাই বনাইছো সেই ল্যান্ড মাসটোক আমি কি ইউৰেশিয়া বুলি কও ঠিক আছে additional information okay ঠিক আছে next প্ৰশ্নটো চাব the domain of earth consisting of solid rocks and soil is called so hey domain টোৰ কথা খুদিছে পৃথিৱীখন বিভিন্ন ভাগত আমি ভগাব পাৰো ইয়াতে দিয়া হৈছে atmosphere hydrosphere lithosphere biosphere so these are the different domains of the earth আৰু আমি এই বেসিছত ইয়াক ডিভাইড কৰিব পাৰো হয়নে পৃথিৱীখনক আমি কি ডিভাইড কৰিব পাৰো ঠিক আছে সো পৃথিৱীৰ কোনটো ডোমেইনত আমি সলিড ৰকস আৰু সয়েল দেখিবলৈ পাও আমি মেইনলি সলিড ৰকস আৰু সয়েল ক্ৰাস্ট অফ the earthত দেখো হয়নে crust of the earth that is the topmost layer of the ঠিক আছে topmost layer of the earth বুলি আমি ক'ব পাৰো ঠিক আছে সো এই topmost layer of the earth crustত আপোনালোকে যদি চাই crustত মেইনলি কিহৰ লগত এসোসিয়েট হয় crustটো আমি ল্যান্ডৰ লগত জড়িত কৰো ঠিক আছে আৰু সেই ল্যান্ডটোক আমি লিথোস্ফিয়াৰ বুলি কও ঠিক আছে লিথোস্ফিয়াৰ is the domain that is associated with what it is associated with land okay it is associated with that of land বাকি কেটাৰ কথা যদি মই ক'বলৈ যাও atmosphere is associated with air ঠিক আছে hydrosphere is associated with that of water ঠিক আছে biosphere is associated with that of এনেকুৱা এটা ডোমেইন যত লিভিং থিংস বোৰ মানে ৰিসাইড কৰিব বা ইট কনসিস্ট অফ অল দ্য লিভিং থিংস বায়ো শব্দটোৰে বুজি পাইছে আপোনালোকে ঠিক আছে সো এইখিনি হৈ গল আমাৰ ডিফাৰেন্ট ডোমেইনস অফ দ্য আৰ্থ আৰু যেতিয়া আমি লিথোস্ফিয়াৰৰ কথা কৈছো লিথোস্ফিয়াৰ বুলি ক'লে আমি কিহৰ কথা বুজাইছো লিথোস্ফিয়াৰ বুলি ক'লে আমি ক্ৰাস্টৰ কথা বুজাবলৈ চেষ্টা কৰিছো ঠিক আছে we are here referring to the crust of the earth ঠিক আছে crust of the earth all right ওকে এইখিনিতে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে যদি আপোনালোকে কোনোবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহলে আপোনালোকে স্কৰ্ডেমিৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে প্ৰপাৰ মেন্টৰশিপ বিচাৰিছে কোৰ্সেস বোৰ যেনেকৈ ইডিআৰই হল সিটেট হল অসম পুলিচৰ পৰীক্ষা হল জিটি পিজিটি তাৰ লগতে অসম ফৰেষ্টৰ যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা আহি আছে হি তাৰ বাবে যদি আপোনালোকে প্ৰপাৰ মেন্টৰশিপ বিচাৰিছে প্ৰপাৰ গাইডেন্স বিচাৰিছে দেন আপোনালোকে স্কৰ্ডেমিৰ লগত যোগাযোগ কৰিব পাৰে ইয়াত আপোনালোকে লাইভ আৰু ৰেকৰ্ডেড লেসনছৰ লগত টেষ্ট সিৰিজ লাভ কৰিব ডাউট সলভিং লাভ কৰিব পাৰে বিকজ আমাৰ ইয়াতে লাইভ সেশনছ হয় তাৰ লগতে আপোনালোকে কমপ্লিট ষ্টাডি নোটছ পাব আৰু পাৰ্সোনাল গাইডেন্স ফ্ৰম ইয়োৰ মেন্টৰ হেতু ম্যান্ডেটৰী সো আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে স্ক্ৰিনত দেখুৱা নম্বৰটোত আপোনালোকে কন্টাক্ট কৰি আমাৰ লগত জড়িত হ'ব পাৰে আমি ক্লাছটো আগবাঢ়িম বৰ্তমান okay now which is the most important layer of the atmosphere for all biological activities and weather phenomena okay so most important layer of the atmosphere বুলি যদি মই ক'বলৈ যাও most important layer okay most important layer of the atmosphere for all biological activities and weather phenomena okay so পৃথিৱীখনত বেলেগ বেলেগ spheres আছে ইয়াতে দি দিছে about stratosphere mesosphere troposphere ionosphere okay আৰু আমি বেলেগ বেলেগ spheresৰ লগতো বেলেগ বেলেগ spheresৰ কথাও আমি পঢ়িবলৈ পাও ঠিক আছে বেলেগ স্ফিয়াৰ্ছৰ কথাও আমি ইয়াতে পঢ়িবলৈ পাও সো ইয়াতে আপোনালোকে যদি চাবলৈ যায় বায়োলজিক্যাল আৰু ওয়েদাৰ ফেনোমেনাৰ কথা যদি আমি কো ঠিক আছে ইট হ্যাপেন্স ইন দ্য লোয়েষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ আৰু লোয়েষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ বুলি ক'লে আমি সদায় ট্ৰপোস্ফিয়াৰ বুজাইছো ঠিক আছে ট্ৰপোস্ফিয়াৰ বিকামছ দ্য লোয়েষ্ট লেভেল অফ দ্য এটমস্ফিয়াৰ মানে লোয়েষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ আৰু আপোনালোকে যদি চাবলৈ যায় around 75% of the masses okay 75% of the atmosphere's mass is present where in the troposphere okay is present in the troposphere tar logote atmosphere jimankhini water vapor ase
ঠিক আছে এই গুটে এৰাউণ্ড ৱাটাৰ ভেপৰখিনি কি হয় ট্ৰপোস্ফিয়াৰত এভেইলেবল মানে ট্ৰপোস্ফিয়াৰত গৈ পেলাই কালেক্টেড হৈ থাকে ঠিক আছে সো আমাৰ যিমানখিনি ওয়েদাৰ ৰিলেটেড ফেনোমেনন আছে লাইক হেল ষ্টৰ্ম আহিব বা বৰষুণ দিব ক্লাউড ফৰ্মেশ্যন হ'ব এইখিনি আমাৰ কোট ট্ৰপোস্ফিয়াৰত আমি সাধাৰণতে দেখিবলৈ পাওঁ সো ট্ৰপোস্ফিয়াৰ ইজ দ্য লেয়াৰ ৱেৰ অল দ্য বায়োলজিকেল এক্টিভিটিজ তাৰ লগতে ওয়েদাৰ ফেনোমেনন ৰিলেটেড এক্টিভিটিজবোৰ হোৱা দেখিবলৈ পোৱা যায় ঠিক আছে okay next question to চাও আমি the process by which water continually changes its form and circulates between ocean atmosphere and land is known as tides water cycle ocean currents aru ki precipitation thik ase so continually changes boli koise continual mane bujise continual mane repeatedly change hoi thaka to ami continually change hoi thaka boli koisu kihor majot change hoi ase it is changing between oceans atmosphere aru land thik ase changing between ocean atmosphere aru land and is known as what ঠিক আছে সো আমি দেখিছো যে তাৰ ফৰ্ম কেনেকে চেঞ্জ হৈছে ৰাইট হাউ ইজ দ্য ফৰ্ম চেঞ্জিং ৱাটাৰৰ ফৰ্ম সলিড লিকুইড গেছৰ থ্ৰুৰে চেঞ্জ হ'ব পাৰে ঠিক আছে সলিড হ'ব পাৰে ৱাটাৰ ক্যান বি লিকুইড হ'ব পাৰে ঠিক আছে okay then it can be gaseous as well ঠিক আছে it can be in the form of gas as well gasor format ami kihor kotha kobo paru water vapor can be a gaseous form of water ঠিক আছে water vapor is a gaseous form of water okay liquid boli kole jeto borokhun hobo pare pani pondot thaka pani hobo pare nodit thaka pani hobo pare that is present in the liquid form aru solid form ami jodi suppose hail storm dekhisu ba snowfall dekhisu that is usually the solid form boli ami kobo paru ঠিক আছে so ei continually change hoi thaka form tu ঠিক আছে continually change hoi thaka form tu ami ki boli ko we refer to as the water cycle so water cycle of major jonbor steps ki hoy yate evaporation hobo pare thik ase it can be evaporation okay it can be condensation okay evaporation hobo pare condensation hobo pare naiba ki precipitation hobo pare thik ase evaporation condensation naiba ki precipitation hobo pare thik ase evaporation condensation precipitation ebor ki water cycle or bhag yar majoto kisman apnaloke micro process dekhibole pabo hekhini water cycle discussion korile apnaloke bhalke poribole pabo thik ase so yar correct answer to water cycle hoy আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমাক হিউম্যান মেড ৰিসোৰ্সৰ কথা সুধিছে হিউম্যান মেড ৰিসোৰ্স মানে কি হয় অল দ্য ৰিসোৰ্স যাক আমি মডিফাই কৰি লৈছো ঠিক আছে অল দোজ ৰিসোৰ্সেস which are modified by human beings okay which are modified by human beings okay কিহৰ কাৰণে মডিফাই কৰিছে কিহৰ কাৰণে মডিফাই কৰিছে why they are being modified by human beings to facilitate their living ঠিক আছে কিহৰ কাৰণে মডিফাই কৰিছে হিউম্যান বিংছে নিজৰ বাবে কিহৰ কাৰণে to facilitate their living okay to facilitate their living okay to facilitate their living ঠিক আছে so it is modified by human beings to facilitate their living okay so human made resources bur ami jodi sabole jao ei gute gitar bhitorot option c to basically appropriate hunise ami medicine banai loisu ei korkot rog treat koribole ঠিক আছে cancer treat koribole jonkhini medicine banaisu we have made it for ourselves to serve the humanity okay to serve humanity all right okay to serve humanity baki kita apnaloke jodi sabole jai spring water tropical forest iron ore these are naturally developing naturally occurring minerals so hekhini amar natural resources hobo okay aru ei medicine or kotha je moi koisu medicine ahar loge loge api ki dekhisu je human beings e nijor karone nijor junbur diseases ase problems ase hebur thik koriboloi thik ase thik koriboloi ki korise facilitate korise all right next question to চাও আমি black soil or কথা কৈছে again this is an important topic আমাৰ types of soil খুধা হয় প্ৰশ্ন কাকতত types of soil এটোৰ লগত আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন জড়িত কৰিব পাৰিম মই কৈ দিছো soilৰ লগত জড়িত কৰিলে soil type টোৰ কথা খুধে ঠিক আছে soil type ৰ কথা খুধে then other name okay other name of the soil then location kuntu area he soil to hoy ঠিক আছে and কি বুলি কয় কেনেকুৱা ধৰণৰ প্লান্টস ওকে কেনেকুৱা ধৰণৰ প্লান্টস আমি তাতে গ্ৰো কৰিব পাৰো ঠিক আছে কেনেকুৱা ধৰণৰ প্লান্টস আমি তাতে গ্ৰো কৰিব পাৰো হেনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে soil related আমি দেখিবলৈ পাও ঠিক আছে okay then oh yes another important thing is about the climatic condition okay climatic condition কেনেকুৱা ধৰণৰ লাগে এখিনি soilত কেনেকুৱা ধৰণৰ climatic conditionত কেনেকুৱা ধৰণৰ soil আমি দেখিবলৈ পাও ঠিক আছে so এখিনি আমাৰ কি 5 types of
এৰিয়াছ যোনখিনি আমি এৰি দিব নালাগে যেতিয়া আমি সইল টাইপ পঢ়ি আছোঁ ঠিক আছে নাও ব্লেক সইলৰ আন এটা নাম সুধিছে হোৱাট ইজ দ্য আদাৰ নেম ফৰ ব্লেক সইল দ্য কাৰেক্ট আনচাৰ ইজ ৰেগাৰ সইল ঠিক আছে ৰেগাৰ সইল হয় ব্লেক সইলৰ আন এটা নাম চ' সইল টপিকটো যেতিয়া আমি কভাৰ কৰোঁ সইল টপিক কভাৰ কৰিলে এইখিনি যোনখিনি এৰিয়া মই আপোনালোকক দি দিছোঁ দিজ আৰ দ্য মোষ্ট টিপিকেল এৰিয়াছ যোনখিনি আমি এৰি দিব যাতে নালাগে ঠিক আছে অল ৰাইট Next question to চাওঁ আমি which forest is also known as monsoon forest বুলি কৈছে again আমাৰ forest types of forest or related প্ৰশ্ন আহে ঠিক আছে types of forest ঠিক আছে mangroves হল evergreen forest হল mediterranean vegetation হল এইবোৰ বেলেগ বেলেগ ধৰণৰ types সৰ প্ৰশ্ন আহে so forest related কথা সুধিলে আমি কোনখিনি বস্তু এৰি দিব নোৱাৰো কোনখিনি বস্তু we are not going to leave which things we are not going to leave aside ঠিক আছে প্ৰথমটো হৈছে আমি ফৰেষ্টৰ নামসমূহ ঠিক আছে তাৰ জিওগ্ৰাফিক্যাল লোকেশন বুলি কৈছো মই ঠিক আছে জিওগ্ৰাফিক্যাল লোকেশন ইজ ইম্পৰ্টেন্ট ঠিক আছে জিওগ্ৰাফিক্যাল লোকেশনটো আমি এৰি দিব নোৱাৰো জিওগ্ৰাফিক্যাল লোকেশন ৰিলেটেড কোৱেশ্চনছ আমি দেখিবলৈ পাওঁ ঠিক আছে তাৰ পিছত আমাৰ আৰু কি আহিব ফৰেষ্টৰ লগত যদি কো ফৰেষ্ট কেনেকুৱা ধৰণৰ ক্লাইমেটিক কন্ডিশন ওচৰে পাজৰে থাকিব ঠিক আছে সেই ক্লাইমেটিক কন্ডিশন ৰিলেটেড কোৱেশ্চনছ সমূহ আহিব পাৰে পৰীক্ষাত ঠিক আছে জিওগ্ৰাফিক্যাল লোকেশন अगेन very very popular then কেনেকুৱা কাইন্ড অফ তাতে ফ্লোৰা আৰু ফনা প্ৰেজেন্ট থাকে ঠিক আছে ফ্লোৰা মানে বুজিছে ফ্লোৰা মানে we are referring to যোনখিনি ভেজিটেশন টাইপ হয় হেতু আমি ফ্লোৰা বুলি কৈছো ঠিক আছে সো কেনেকুৱা ধৰণৰ ফ্লোৰা ইয়াতে अवेलेबल থাকিব বা কেনেকুৱা ধৰণৰ এনিমেল আমি দেখিবলৈ পাম হেখিনি কথা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে সো these are important areas যোনখিনি আমি প্ৰশ্ন যদি আপোনালোকক সোধা হয় হে প্ৰশ্নসমূহৰ মাজত কেতিয়াবা খুদি দিব পাৰে ঠিক আছে সো এই এৰিয়া কেটা আমি যাতে এৰি নিদিও হেতু আপোনালোকে মন কৰিব ওকে কামিং ব্যাক টু দ্য কোৱেশ্চন আমাক মনসুন ফৰেষ্টৰ কথা সুধিছে ঠিক আছে মনসুন ফৰেষ্ট বুলি ক'লে আমি ট্ৰপিক্যাল ডেচিডুয়াছ ফৰেষ্টৰ কথা কও ঠিক আছে মনসুন ফৰেষ্ট বুলি ক'লে আমি কিহৰ কথা কৈ আছো উই আৰ ৰেফাৰিং টু ট্ৰপিক্যাল ডেচিডুয়াছ ফৰেষ্ট সো এই ফৰেষ্টবোৰ ম্যাক্সিমাম ফৰেষ্টবোৰৰ দে হ্যাভ সাম আদাৰ নেমস ঠিক আছে যেনেকৈ ট্ৰপিক্যাল ডেচিডুয়াছ ফৰেষ্টৰ আন এটা নাম মনসুন ফৰেষ্ট হয় কিহৰ কাৰণে মনসুন ফৰেষ্ট বুলি কয় আপোনালোকে চাব যেতিয়া পিক সামাৰ হৈ থাকে ঠিক আছে যেতিয়া পিক সামাৰ হৈ থাকে এই সামাৰ টাইমটোত around 6 to 8 উইকছৰ কাৰণে কি কৰে এই ডেচিডুয়াছ ফৰেষ্টৰ যোনবোৰ ট্ৰিজ আছে those trees shed their leaves ঠিক আছে 6 to 8 উইকছৰ কাৰণে they shed their leaves আৰু এটো কোনটো টাইমত কৰে কোনটো টাইমত শেড কৰে যেতিয়া there is peak summer ঠিক আছে peak heat থাকে during peak heat heated timing on এখিনি কি তেখেত সকলে leaves বোৰ shed কৰে and ultimately আপোনালোকে যদি চাবলৈ যায় tropical deciduous forest কি বুলি কয় during the monsoon season আমি new leaves দেখিবলৈ পাম but other than that যেতিয়া peak summer থাকে around 6 to 8 weeks ঠিক আছে তেখেত সকলে shed কৰি ৰাখে নিজৰ leaves বোৰ আৰু reason to হেতুৱে they try to conserve water ঠিক আছে leaves থাকিলে পানীৰ প্ৰয়োগো বেছিকে হয় নহয় জানো so they try to conserve water okay clear হৈছে all right ঠিক আছে নেক্সট আমি চাও নেক্সট প্ৰশ্নটো আমাৰ গোল্ড পেট্ৰোলিয়াম আৰু কোলৰ কথা কৈছে সো দিস কোৱেশ্চন আৰ এক্সাম্পলস অফ কাৰেক্ট আনসাৰ টু মিনাৰেলস হয় ঠিক আছে মই ডাইৰেক্টলি কৈ দিছো সো এই গোল্ড পেট্ৰোলিয়াম কোল ইট ইজ ৰিলেটেড টু what it is related to that of minerals okay it is related to what it is related to minerals so minerals or কথা যেতিয়া আমি কৈছো minerals related questions minerals হল বেলেগ বেলেগ ধৰণৰ minerals ইয়াতে আমাৰ পেট্ৰোলিয়াম গোল্ড কোল হেবোৰৰ কথা দিছে সো বেলেগ বেলেগ ধৰণৰ মিনাৰেলস আমাৰ সিটেটৰ কাৰণে পঢ়িব লাগে কোড পাই তাৰ ৰিজাৰ্ভস বোৰ কোড আছে ঠিক আছে তাৰ ৰিজাৰ্ভস কোড আছে then he বস্তুবোৰৰ ওৰ বুৰেদি কি বনাব পাৰি ঠিক আছে then what are their uses purposes এইবোৰ these are certain areas যোনবোৰত আমি প্ৰশ্নসমূহ দেখিবলৈ পাও আৰু এই প্ৰশ্নসমূহ কি আমি এৰি দিবলৈ নোৱাৰো ঠিক আছে ক্লিয়াৰ হৈছে so minerals related questions সাধাৰণতে দেখিবলৈ পাও আৰু তাৰ জিওগ্ৰাফিক্যাল লোকেশন কোড তাৰ ৰিজাৰ্ভস বোৰ কোড আছে ঠিক আছে ৰিজাৰ্ভস বুলি ক'লে লোকেশন মই ইয়াতে লিখি দিছো ঠিক আছে ৰিজাৰ্ভস বুলি ক'লে লোকেশনস বোৰ আমি জানিব লাগিব ওকে আৰু তাৰ পিছত chronology to জানিব লাগিব which is the largest producer which is the second largest producer কিছুমান এইবোৰ কথা জিওগ্ৰাফি টেক্সটবুক বোৰত মেনশন কৰা হয় ঠিক আছে স্পেশালি এনসিআরটি টেক্সটবুকত মেনশন কৰা আছে সো আপোনালোকে কেয়াৰফুল হ'ব যাতে হেবোৰ এৰি নিদিয়ে ঠিক আছে
Okay. Next, the movement of the Earth around the Sun in a fixed path or orbit is called কি বুলি কৈছে সূৰুজৰ আশে পাশে এটা কি বুলি কয় নিৰ্দিষ্ট কৰা যোনটো ৰাস্তা আছে হেতুক আমি অৰবিট বুলি কও আৰু সেই অৰবিটেৰে হোৱা মুভমেন্টটো অকল পৃথিৱীৰ নহয় দেই বেলেগ গ্ৰহৰো সেই পাৰ্টিকুলাৰ হেয়াটো হয় কি বুলি কয় মুভমেন্টটো হয় সো সেই মুভমেন্টক আমি কি বুলি কও we refer to that movement as revolution ঠিক আছে approximately 365 days লাগে ঠিক আছে approximately কি লাগে 365 days লাগে for revolution okay আৰু এই 365 days ত কি বুলি কয় revolution হোৱাটো আৰু ইয়াতে আমি কি চেঞ্জেস দেখিবলৈ পাও we get to look at the changes in seasons as well ঠিক আছে changes in season due to revolution okay আৰু কি পৃথিৱীৰ সূৰুজৰ যিমান ওচৰত আছে কি বুলি কয় প্ল্যানেটটো গ্ৰহটো হিমান কম ৰেভলিউশন টাইম হয় যেনেকে পৃথিৱীৰ ৰেভলিউশন টাইমটো 365 ডেজ হয় ঠিক আছে কি বুলি কয় তাৰ একদম ওচৰত থকা প্ল্যানেট গিটাৰ ৰেভলিউশন টাইম আৰু কম হ'ব ঠিক আছে তাৰ লগতে এটো around the sun বুলি কৈছে কিন্তু যেতিয়া on its own axis যেতিয়া মুভ কৰে ঠিক আছে on its own axis যেতিয়া মুভ কৰে সেই এক্সিছত মুভ কৰা পৃথিৱী যেতিয়া নিজৰ এক্সিছত মুভ কৰে আমি সেই প্ৰসেছটোক rotation বুলি কও আৰু এটা rotation কমপ্লিট হ'বলৈ around 24 hours লাগে approximately আৰু it leads to the changes in day বা night ঠিক আছে ৰাতি হয় বা ৰাতিপুৱা হয় it depends on the rotation okay so বুজিছে between revolution and rotation কি হয় difference to kindly confuse নহব দুটাৰ মাজত then which is the largest producer of bauxite বুলি কৈছে largest producer মই অলপ আগতে minerals related কথা কোতে কৈছিলো ঠিক আছে যে আমি minerals or chronology to জানিব লাগিব which is the first largest producer ঠিক আছে first largest producer second largest producer ঠিক আছে বা কেতিয়াবা এবোৰৰ কি বুলি কয় নাম কিছুমান দিয়া থাকে ঠিক আছে সো বক্সাইটৰ লাৰ্জেস্ট প্ৰডিউসাৰ আমাৰ ইন্ডিয়াত ওড়িশা হয় ঠিক আছে ওড়িশাত around 75% অৰ ওচৰে পাজৰে বক্সাইট ৰিজাৰ্ভস আছে ঠিক আছে সো কাৰেক্ট আনসাৰ উইল বি ওড়িশা ঠিক আছে ওকে নেক্সট প্ৰশ্নটো চাও আমি এতিয়া what is the narrow strip of land joining two land masses known as okay so a narrow strip of land okay সৰু strip of land এটাই দুটা ডাঙৰ land mass কি কৰে কানেক্ট কৰে okay এই narrow strip of land বুলি কৈছে joining two land masses land join কৰি আছে confuse create নকৰিব land যেতিয়া land join কৰি আছে আমি তাক isthmus বুলি কও ঠিক আছে আমি তাক কি বুলি কও we call it as isthmus okay but conversely যেতিয়া এটা narrow passage of water ঠিক আছে when a narrow passage of water connects when a narrow passage of water connects two water bodies আমি তাক কি বুলি কও জানেনে two water bodies আমি তাক কি বুলি কও জানেনে do you know কি হয় সো যেতিয়া narrow passage of water এ দুটা ডাঙৰ water body connect কৰে আমি তাক straight বুলি কও ঠিক আছে সো straight বুলি কলে আপোনালোকে শুনিয়ে আছে হয়নে নাই straighter example straighter news current affairs ত আহিয়ে আছে we are constantly speaking of Strait of Hormuz হয়নে সো হেতু basically বেলেগ একো নহয় narrow passage of water হয় যত ডাঙৰ দুটা water body connect কৰে আৰু isthmusৰ কথা কলে it becomes the narrow strip of land Panama isthmus হয় ঠিক আছে so it connects two land masses example এটা দিছো two land masses known as isthmus ঠিক আছে next প্ৰশ্নটো চাও steppe grasslandৰ কথা কৈছে steppe grassland ক'ত পোৱা যায় steppe grassland আমি যদি চাবলৈ যাও again এই grassland is also আমি vegetations or type of পঢ়ু ঠিক আছে সো ফৰেষ্ট পঢ়িলু গ্ৰাছল্যান্ডস পঢ়িব লাগিব আমি ঠিক আছে সো দিস আর এৰিয়াস अगेन গ্ৰাছল্যান্ডসৰ কথা বুলি কলে আমি ভেজিটেশন ৰিলেট কৰি পঢ়িছো ঠিক আছে সো আমি अगेन ইয়াৰে জিওগ্ৰাফিক্যাল লোকেশন চাব লাগিব ওকে আমি আমাক কি লাগিব জিওগ্ৰাফিক্যাল লোকেশন চাব লাগিব আমি ঠিক আছে তাৰ লগতে কেনেকুৱা ধৰণৰ ইয়াতে ফ্লোৰা বা ফনা আমি দেখিবলৈ পাও ঠিক আছে ফ্লোৰা সাধাৰণতে বহুত বেছি প্ৰশ্ন কোঠাতকে ফনাৰ কথা খুধে ঠিক আছে তাৰ পিছত ক্লাইমেটিক কন্ডিশন আমাৰ গ্ৰাছল্যান্ডস ৰিলেটেড আমি দেখিবলৈ পাও ঠিক আছে ক্লাইমেটিক কন্ডিশন কেনেকুৱা ধৰণৰ হেবোৰ প্ৰশ্ন আমি দেখিবলৈ পাও ঠিক আছে ক্লাইমেটিক কন্ডিশনস ৰিলেটেড প্ৰশ্নসমূহ আহে ঠিক আছে
এইখিনি এৰাউণ্ড দ্য ভেৰি কমন এৰিয়া যিহৰ এৰাউণ্ডে প্ৰশ্ন সোধে চিটেটত আৰু ষ্টেপ গ্ৰাছলেণ্ড আমি চেণ্ট্ৰেল এছিয়াত দেখিবলৈ পাওঁ বা কেতিয়াবা আমি ইষ্টাৰ্ণ ইউৰোপ ছাইডেও ষ্টেপ গ্ৰাছলেণ্ডৰ কথা আমি যদি পঢ়োঁ আই থিংক ইষ্টাৰ্ণ ইউৰোপ ছাইডে আমি দেখিবলৈ পাওঁ মোষ্টলি চেণ্ট্ৰেল এছিয়া হয় বাট চামটাইম ইষ্টাৰ্ণ ইউৰোপ ফালেও আমি দেখিবলৈ পাওঁ ঠিক আছে চ' দিছ ৱাজ এবাউট গ্ৰাছলেণ্ড চ' কোনখিনি এৰিয়া আমি কভাৰ কৰিব লাগিব উইচ এৰিয়া নট টু স্কিপ be careful about it okay next ami which is not a component of map buli koise saok proshno tu ami khodai not buli je di diye yate capital letter of not buli moi likhi disu karon tu etue hoise proshno kakotot not to capital ot nidiye apnalokor sokur de apnaloke nedekhibo pare so which is a component of map buli di dile apnaloke distance mark kori dibo symbol mark kori dibo thik ase symbol is the most appropriate answer jen lage kintu not buli khudise mane kontu not মানে which is not a component of map correct answer to hoy scale factor map khon horu hobo ne dangor hobo hetu iman eta determinant nohoy thik ase so jetia ami component of map or kotha koisu it will be the scale factor thik ase yar bade distance direction aru symbol these are all components of map thik ase clear hoise so map khon kiman horu hobo kiman dangor hobo that doesn't matter a map is a map mobile to sabo pare ba dangor ekhon map logaiu apnaloke sabo pare it does not matter iman khini thik ase so which is not a component of map boli jodi ko moi tene hole scale factor yate ahibo pare hi thik ase all right so etue asile amar last question okay thank you so much apnaloke video to swar babe aru আমি আন এটা ক্লাছত আকৌ লগ পাম আন এটা ভিডিঅ'ত আমি আকৌ লগ পাম আজি ইয়াতে যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছিলে আমি টপিকসমূহৰ কথা ডিছকাশ্যন কৰিলোঁ আশা কৰিছোঁ আপোনালোকৰ বাবে টপিকসমূহ যাতে ক্লিয়াৰ হ'ল আৰু এই টপিকসমূহ পৰীক্ষাত সাধাৰণতে সোধা যায় আৰু আশা কৰোঁ যে আপোনালোকে এই টপিকবোৰ স্কিপ কৰি যাতে না যায় পৰীক্ষাত বহিবলে হয়নে ঠিক আছে তেনেহলে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিম আশা কৰোঁ আপোনালোকক পুনৰবাৰ লগ পাম আন এটা লাইভ সেশনত হ'ব পাৰে বা আন এটা ভিডিঅ'ত হ'ব পাৰে তেতিয়ালৈ ভালে থাকক কুশলে থাকক আৰু আপোনালোকৰ প্ৰস্তুতি ভালদৰে চলাই ৰাখে যেন তাৰে আশা কৰিছোঁ ধন্যবাদ আশা কৰো আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে